মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আমাৰ উদ্যোগ বিভাগৰ দ্বাৰা অসমৰ যুৱক যুৱতীসকলৰ বাবে ৰচনা কৰা এখন বিশেষ আঁচনি। এই আঁচনিখনৰ জৰিয়তে আমি বৃত্তিগত স্নাতকসকলক 5 লাখ টকা আৰু সাধাৰণ স্নাতক বা সাধাৰণ শিক্ষা লাভ কৰা সকলক আমি 2 লাখ টকা কৰি আগবঢ়াম। এই 2 লাখ টকাৰ 1 লাখ টকা উভতাই দিব নালাগে আৰু 1 লাখ টকাও বিনা সুদ উইদাউট ইণ্টাৰেষ্ট অহা 5 বছৰৰ ভিতৰত লাহে লাহে ঘূৰাই দিব লাগে। আমি প্ৰথমবাৰ 25,000 যুৱকক এই আঁচনিৰ দ্বাৰা সুবিধা দিছিলোঁ। আজি CM AAA 2.0 যাৰ দ্বাৰা 75,000 যুৱক যুৱতীক আমি 2 লাখ টকাকৈ আগবঢ়াম। তাৰ আজি আৰম্ভণি হ'ল, 9 তাৰিখে ডিব্ৰুগড়ত আছে। এনেকৈ এই মাহৰ ভিতৰতে আমি এখনকৈ মিটিং কৰি আমি সকলো যুৱক যুৱতীক পুঁজি বিতৰণ আজি কংগ্ৰেছ গৌৰৱ গগৈ আৰু মিত্ৰদল কিমান বিপদত চব। প্ৰথম কথাটো হ'ল যে আজি আমাৰ কেবিনেটত এই বিষয়ে আলোচনা হ'ব আৰু কেবিনেটে পৰৱৰ্তী তদন্তৰ ৰাস্তা নিৰ্ণয় কৰিব। দ্বিতীয়তে, এই গোটেই যিটো এটা ষড়যন্ত্ৰ ভাৰতক দুৰ্বল কৰা, ই এটা বিৰাট ডাঙৰ ষড়যন্ত্ৰ অসম চৰকাৰে তেনেকৈ ভাবে আৰু তাৰ কেন্দ্ৰীয় ভূমিকাত পাকিস্তানৰ এজন নাগৰিক আৰু এগৰাকী ব্ৰিটিছ নাগৰিক জড়িত হৈ আছে। চেণ্ট্ৰেল ৰোল যাক আমি আৰু ব্ৰিটিছ নাগৰিকগৰাকী এগৰাকী সংসদৰ পত্নী। এই যিটো তদন্ত, এই তদন্ত আৰু বহুত আগবাঢ়িব এবাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ওচৰত পালে, কাৰণ আমাৰ ই এটা সীমিত, কিন্তু সীমিতভাৱেই যিমানখিনি আমি গোট খুৱাইছোঁ সেইখিনিয়ে যথেষ্ট গুৰুতৰ। আৰু যেতিয়া ই আগবাঢ়ি যাব, NIA বা আমাৰ IB বা CBI যেতিয়া ইয়াক হাতত ল'ব, মই ভাবোঁ যে ই আৰু বহুত দূৰ আগুৱাই যাব। এতিয়াতো আমি যিখিনি কৰিছোঁ মই ভাবোঁ 10%, 90% ওলাবৰ কাৰণে বাকী আছে। মোৰ দলটো এইটো কোনো পলিটিক্স নহয়, এইটো ৰাষ্ট্ৰীয় সুৰক্ষাৰ কাৰণে আমি কৰা এটা তদন্ত। মই ভাবোঁ যে ইয়াৰ পৰা পলিটিক্সত কিবা ইম্পেক্ট পৰিব নপৰিব সেইটো গৌণ। ৰাষ্ট্ৰৰ সুৰক্ষাটোৱে হৈছে মুখ্য, গতিকে ৰাষ্ট্ৰৰ সুৰক্ষাৰ কাৰণে আমি কাম কৰিছোঁ। গৌৰৱ গগৈ ডাঙৰীয়াৰ 2-4টা বক্তব্য, যেনেকৈ আপোনালোকৰ লোকেল TV চেনেলবিলাকত তেওঁ ইণ্টাৰভিউ দিছিল এটা সময়ত, যিমানবিলাক তথ্য দিছিলে গোটেই তথ্যবিলাক ভুল। তেনেকৈ মই দেখিছিলোঁ প্ৰশান্ত ৰাজগুৰুক তেওঁ এটা ইণ্টাৰভিউ দিছিল। তাতে তেওঁ কি কৈছিলে যে মোৰ ল'ৰাৰ নাগৰিকত্ব ক'ভিডৰ সময়ত মই পৰিৱৰ্তন কৰিছিলোঁ, কিন্তু এতিয়া আমাৰ হাতত পৰা ডেটাই প্ৰমাণ কৰে যে তেওঁ নাগৰিকত্ব 2022ত পৰিৱৰ্তন কৰিছিল, তাৰমানে ক'ভিডৰ বহু পিছত। গতিকে মই যোৱাকালি আমি এনালাইচিছ কৰিছিলোঁ যে অসমৰ টিভিবিলাকত তেওঁ দিয়া ডিফেন্সৰ যিবিলাক ইণ্টাৰভিউ আছিলে সকলোতে তেওঁ ভুল তথ্যই দি থৈ গৈছে। এতিয়া যদি চেনেলবিলাকে ভাবে যে ভুল তথ্যবিলাক আমি উদগাম, হয়তো কংগ্ৰেছৰ অসুবিধা হ'ব। কিন্তু বোলে চেনেলবিলাকে যদি ভাবে যে ডাঙৰ মানুহৰ ল'ৰা পাপ কৰিলেও আমি একো নকওঁ, বেলেগ কথা। এইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিছে। মুখ্যমন্ত্ৰীজী, আছাদুদ্দিন আৱেচি নে मैं ले लेगा, 2 रुपया भी तो रुपया है, वो भी दे दीजिए ना, असम का डेवलपमेंट के लिए काम आएगा। लेकिन कहाँ दिया है? मेरा पास आएगा वो पैसा? क्या बोला है कि हिमंत विश्व शर्मा को 2 रुपया दूंगा, तो मैं तो लेने के लिए मैं तैयार हूँ, लेकिन जाने में तो खर्चा ज्यादा लग जाएगा मेरा, तो इसीलिए मेरा पास आके वो दे के जाए, मैं ले लूंगा। Today, Assam government has initiated another landmark scheme. It's called Chief Minister Atmanirbhar Assam Asani. We are following the footsteps of Prime Minister Atmanirbhar Bharat. We are making a small scheme called Atmanirbhar Assam. Under this scheme, 1 lakh youth will be given
rupees 2 lakhs to start small business. Eventually, they will be connected with the PM Mudra and other national flagship schemes. সংখ্যালঘু সমষ্টিত মিয়া মুছলমানে যোগদান কৰিছে চক সকলো মিয়া মুছলমানটো অচিনাকি নহয় 51 চনৰ আগত অহা মিয়া মুছলমান আছে গতিকে আমাৰ কথাটো সাম্প্ৰদায়িকতা নাই 51 চনৰ আগত অহা মুছলমান সেইটোতো খিলঞ্জীয়াই পৰে আছুৱেও ডিক্লেয়াৰ কৰিছে বিপ্লৱ শৰ্মা কমিটিয়েও ডিক্লেয়াৰ কৰিছে গতিকে আমিতো ধৰ্মৰ লগত নাই বিপ্লৱ শৰ্মা কমিটিয়ে কি কৈছে যে 51 চনৰ আগত অহা মানুহখিনি অসমীয়া গতিকে এইটোতো কোনো আপত্তি নাই গতিকে যদি 71ৰ পিছত অহা মানুহ ইমান গালি গালাজ খায়ো বিজেপিত জইন কৰে আপুনি কি কৰিব আৰু মইতো জইন কৰিব কোৱা নাই কিন্তু আমাৰ ফোন নম্বৰ আছে ফোন দিলে মেম্বাৰ হৈ যায় কিন্তু সকলো মিয়া মুছলমানটো অচিনাকি নহয় তাতোতো বিপ্লৱ শৰ্মা কমিটিয়েটো এটা কৈ গৈছে গতিকে মই পুৰা আইনৰ গণ্ডিৰ ভিতৰতে কওঁ যি কওঁ আইনৰ গণ্ডিৰ বাহিৰত মই নাযাওঁ বিশ্ব শৰ্মাৰ দিনত অসম পুলিচত যিমান চাকৰি হ'ল মই গৌৰৱেৰে ক'ব পাৰোঁ 95% আমাৰ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে এডিআৰিত যিমান চাকৰি হ'ল মই গৌৰৱেৰে সৈতে ক'ব পাৰোঁ 92% আমাৰ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে যোৱা 5 বছৰত প্ৰশাসনে অসমীয়া জাতিৰ কাৰণে ভাবিব নোৱাৰা কাম কৰিছে আপোনালোকে কেতিয়াবা এডিআৰিৰ লিষ্টখন ল'ব কেতিয়াবা নতুনকৈ পুলিচত হোৱা চাকৰি লিষ্টখন ল'ব অচিনাকি মানুহ ইয়াত নাই এনেকুৱা কাম সাহসেৰে কোনো চৰকাৰে আগত কৰিব পৰা নাছিল আজিও আমি ইয়াত লোন দিছো অচিনাকি মানুহ 5000ৰ ভিতৰত 200 সাহসেৰে জাতিটোৰ কাৰণে কাম কৰা এইখনেই প্ৰথম চৰকাৰ যোনে একো ভয়ে নকৰে কৰিছো मुख्यमंत्री असादुद्दीन अवैसी ने टिप्पणी की है कि कौन है वो? कहीं रुकते नहीं है किसी भी वो अंदर में एक व्यक्ति है वो दिन में 3 केजी मटन खाते हैं बास का अंदर में ऐसा एक नेता है जिसको 3 केजी मटन चाहिए ब्रेकफास्ट शुरू करता है पुलाव और मटन से तो अंदर में खाएगा तो कहाँ रुकेगा तो आप लोग खबर कीजिए और बास में एक व्यक्ति है जो सुबह का ब्रेकफास्ट पुलाव और मटन से शुरू करता है दूसरा मांस भी खाते हैं उसका नाम नहीं लेता हूं मैं चलिए बाय क्या किबा কৈছে আৰু যিটো ইংগিত এটো মানে মইতো কল্পনাও কৰিব নোৱাৰো যে লিডাৰ অফ অপজিশন দলৰ প্ৰাক্তন সভাপতি এগৰাকী তাৰ আকৌ ওপৰত মীৰা বৰঠাকুৰ বহি আছে লগত আছে ইমান বেয়া মানে ইমান তলত গৈছে ভাবিবই নোৱাৰি ইমান বেয়া ইংগিত দিছে আৰু আমাৰ টিভি বা পৰ্টেলক সেইটো এডিট কৰি দিছে এইটো দেখুৱা নাই আপোনালোকে